ভগৱান আজি যে কি হ'ব নহয় গোটেই গোটৰ তিৰিমাখানকে ওলাবা দিছে আজি বল ফিল্ডত কিবা প্ৰেক্টিচ না বোলে প্ৰেক্টিচ আছে সেই মামাই যে 25,000 টকা দিব নহয় কিবা বোলে একেবাৰে এক্সাৰসাইজ কৰিবা দে এক্সাৰসাইজ কৰাতে একেবাৰে মুখ দি খাই কুটি দি ওলাব নেকি হে ভগৱান কি যে হয় তাকে ইমান চিন্তা কৰি লাভ নাই দে ইমান শকত তিৰি আছে আগে ঘূৰিয়ে সমান গিলাখান তাহা যদি পাৰে মোৰতো আৰু বিজুলিবা নিচিনা হে মানুহ পাৰিম দে কিবা বুঢ়াটা বা ক'ত গেল এটা কাম কৰোঁ বুঢ়াটা নাহাতে অলপমান মনে মনে ঘৰৰ ভিতৰতে প্ৰেক্টিচ কৰি চাওঁ ৰহ ইখান অলপমান ভাল কৰি লওঁ পেটিকোট খানকে ভাল কৰি ল'ব লাগিব সবে যদি পাৰে মই আৰু কিয় নৰিতে কোনো হেৰ কাৰণ নাই খামাই চিমাই যাব লাগছে নে কিবা কিবা দে ভগৱানহে জানে কিবা বোলে ইনকা 1 2 3 4 ৰহে 1 2 3 4 ya paling payo ya paling aja akhirnya paling gembira paling 1 2 3 4 5 6 7 8 1 2 3 4 5 6 পাৰি দে পাৰিম নুনি কিজানি চবতছে ভাল কৰি যাম পায় বুঢ়াটাও যে ক'ত গিছে ৰাতিপুৱাই ছাগল বান্ধিবা যাং বুলি কৈ হেৰা ইমান দেৰি লাগে না ঐ বাপা হেৰে ইফালে মোক গতৰ তিৰিমাখা ৰখিয়ে থাকিব ৰ মই যে কি কৰং সকলে যাবা লাগে মই যে আৰু এটা প্ৰেক্টিচ কৰিব পাহৰিলোঙে কিবা ইটা 1 2 3 4 5 6 1 2 3 4 5 6 বাবু কি হর এক্সারসাইজ চলছে তোর কি হর এক্সারসাইজ আজি জানা না গোটেই তিৰি গিলানক সেই গোটৰ যে তিৰি মাখা আছে গোটেই গিলানক বল ফিল্ডত মাতিছে আৰু কিবা প্ৰেক্টিচ না প্ৰেক্টিচ কৰিব দিছে পাৰং না নৰং তাকে বোলো তামনে 25,000 টাকা পাবি তো সেইকাৰণে পুৰা এক্সারসাইজ কৰিব লাগছা তাকে তো চেষ্টা কৰি আছো পাৰং না নৰং কালিও একলে মনে মনে ভিতৰত সোমাই হেনা প্ৰেক্টিচ কৰিছো আজি গাঁৱৰ বিহুত উঠিবা পৰা নাই একে তথাপিও চেষ্টা কৰি আছো ৰচোন ৰ দেখা কাকত গিছে তাকে তো ৰাতিপুৱাই ছাগল বান্ধিবা গিছে ক'ত বা গিছে কেংকা কৰিবা আছে সি হেৰি কৰিবচোন কি কাকাক দেখা পালি হ'ব দে কম দে কোনো কাম বাপৰে পাৰবি না তুই এক্সারসাইজ কৰিবা সেই গোটত পাৰবি না কিবা কৰং কি পাৰবি দে মানটা ক্ষীণ মানুহ না পাৰবি পিছে তুই ক'ত যোৱাৰ হলি সেইয়া পথাৰত যাম পথাৰত মই আৰু একেবাৰে সেই কোদাল চোদাল লৈ না সেই কাকৰ সেই খুন্বা যোৱা হেনা পালো ইমান দহা নদী গতি পাৰ হৈ যাব পাৰবি না পাৰো আগে পিছে যাই থাকো না যাম আৰু উপায় নাই দে নাতে আৰু তোৰ কাকাক দেখা পালি সংকলে আহিবা দিবি দে নাই বৌ দে হ'ব আহিবা দিম দে পুৰা এক্সারসাইজ কৰ থামাজো 25,000 টাকা পাবি তো নিংনি নিচিনা হাঁহি মাৰছে মলমলিয়া তোৰ ফাটাটা গম পাই না নাপায় তাকে তো কবাকে ৰখি আছো মই বোলো আজি যাবা দিছে তাক ঘৰত সেই ছাগল আছে বাৰা আছে গুৰু আছে ভাত ৰান্ধি থবা দিওঁ হেংকা বুলি হেনা কৈ যাবা খুজিলো ঘৰতো হেংকা কায়ো নাই না আমি বুঢ়া আৰু বুঢ়ী হে সেইকাৰণে দে কম দে দেখা পালি যাং দেবো দে মোৰ হয় দেৰি হয় যা ভাল ভাগ্য একেবাৰে মনে মনে আহি ওলাইছে মাথা নহা দাড়ি এটাও মই বোলো অলপমান প্ৰেক্টিচ কৰং ৰ দেখাইব পাল এতিয়া আগে পিছে আহি থাকো বুয়ে কয় কি নদী পাৰ হৈ যাবি তুই কিয়নো নদী পাৰ হবা নৰে আগে পিছে দি যাই থাকো আহি থাকো আমি মোক মুৰব বুলি ভাবছে নমৰো কোনোদিনো নমৰো আজি বহুত পানীয়ে হয় দে পাৰিম না যাবা সুরমিলা আছে না নাই ভোক লাগছে মোর ইমান সুরমিলা আছে না নাই ঘৰত আছো
কিবা আছে যদি আন মোক ভোক লাগছে বিৰাট ভোক লাগছে বাপৰে বা মাথা চাথা নষ্ট হৈ গৈছে মোৰ ৰয় যাং ৰয় কিছু আহ আহি পালি ৰাকত সাজি গাছি ওলাইছে বে সাজি গেছে মানে কি জানানা এই টাক 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 আজি আমাৰ তাৰ মানে গতৰ তিৰিগিলাখানৰ প্ৰেক্টিচ আছে প্ৰেক্টিচ কি প্ৰেক্টিচ প্ৰেক্টিচ বতৰ নেকি অ 25,000 টকা সোনকালে তাকেতো তই হেৰি কৰিবি ইবা বেয়া দেখা পাইছে নেকি নাই দে ভালে ভালে ইনকাম গোটেই তিৰিগিলাখানৰ তাৰ মানে ষ্টাইল কৰিয়ে যাব আৰু শুন মোৰ আহাতে কিমান বা দেৰি লাগে তই গৰু চাবি ছাগল চাবি আৰু ভাত ৰান্ধি থবি গধূলা দেই ভাত ৰান্ধা নাই তো ইথানো ক'ত বোলে ৰান্ধিবা সময় পালোঁ ৰাতিপুৱাৰ পৰা মই খেলিমান প্ৰেক্টিচ কৰিলোঁ একেলা পাৰং না নৰং বুলি সিনা আৰু কি ভোক লাগছে মোৰ মাথা চাথা বেয়া হৈ দে একো নহয় দে একদিন একেবাৰে শুকাই নমৰা নহয় তুই যাম দে পইচা পইচা আছে না নাই মোৰ বাগানত ঔষধ দিব লাগে পইচাৰ কাৰণে দিছিলোঁ মই গাঁৱত এতিয়া পইচা কাৰো তাত নাপালোঁ পইচাটো নাপালোঁ কাৰো তাত চাহো খাব নাপালোঁ গম পাইছে না যা চাহকে লৈ চাহ চাহ চাহৰ কথা কৈছা তুই হা একেবাৰে সত্য যুগত তাতে চাহপাত আনি থৈছিলি সিও ভুকুৰি গৈছে আৰু তই চিনি নাই চিনি নাই ক'ত আছে তে চিনি বাজাৰ কৰং মুই না তুই হা মুহিয়া তুই না মুই আই মই কিন্তু ইথান লিবু চৰবত বাঢ়াই দিবা সময় নাই দেই গতৰ তিৰিমা খাবা কিমান মোকে আশা কৰি আছে সোনকালে আহি পালি ভাল আছিল বাইদেউ সোনকালে আহি পালি ভাল আছিল বাইদেউ সেনেকা বুলি কৈ আছে গতিকে মই সেইগিলা খান এক ভেজাল টানবা নৰক আৰু পইচাৰ কথা কৈছিলি না মোৰ হাতত ক'ত আছে পইচা হা এইনো যোৱা বছৰ হেৰি কিবা অৰুণাচলৰ পইচা পোৱা 10,000 টা চোন লগে লগে আহি না তোকেচোন জমা দিছো মই ক'ত পালো তে মই আৰু তুই চোন খুজি খুজি লৈছা হা আমাৰে পইচা আৰু শুন মই কোৱা কথাখিনি ভাল কৰি মানিবি ভাত ৰান্ধিবি বাৰা আধাৰ দিবি গৰু বান্ধিবি ছাগল বান্ধিবি বাই বাই তুই নাজানতা ভাতখিনি বনাই থৈ যা বুঢ়ী সেই বানাবা সময় নাই ৰৈ কিমান ক'ব লাগে বাৰে বাৰে মোৰ এনে মাথাটা নষ্ট হৈছে মাথা নষ্ট যাবি দে তুই অলপ দেৰিকে যাবি হেৰি কৰ তুই তোৰ যদি বেছি মাথা নষ্ট হৈছে তেনেহ'লে ঘৰৰ ভিতৰতে অলপমান চিয়া হেনা তুই এক আঙুলমান খাবি যা দে আমাৰ চুৰমিলাৰ লগতো নৰা ইফালে ঘৰত মানুহ থাকিব লাগে মানুহ নাই সি যায় ইফালে সিফালে মামাও যে হয় দে ভাল কামেই কৰিছে এই গোটগিলানত পইচা দি এক্সাৰচাইজ কৰিব দি একেবাৰে আহাতে গমেই পালোঁ নহয় এটাৰ বোলে মাইকী মানুহ এক্সাৰচাইজ কৰাতে বোলে সি গাঁৱৰ বিহুত বোলে উঠিব পৰা নাই আমাৰ তাৰপৰা আৰু কি কৰে পাৰে না নৰে না তাৰো গাঁৱৰ বিহে উঠে না কিহে যি হয় হ'ব আৰু যি কৰে কৰিব আৰু নৰা আৰু ভাত বনাব যাব লাগিল নহ'লে আৰু আছে গৰুকেইটা আৰু আছে ছাগল আৰু আছে গাহৰি মই কি কৰিবি ভাতকে বনাই থমি তেনে আহক সিও কি হ'ল মোৰ 1 2 আমাৰ আজি গতৰ বিলাখনৰ এই দুনিয়াৰ সেই একেবাৰে এক্সাৰচাইজ আছে এই ফিল্ডত আহাতে দেখা পাইছিলি নেকি তিৰিমা খাওনা বলো না পিছে হেৰি নহয় তুই ইমান দিনৰ মূৰত আছা তোৰ পেহা আছে যা একেলগে হাতা পাতা কৰি ৰান্ধি বাঢ়ি সিনা খাবি দে মই আহাতে অলপ দেৰি হ'ব দে যা যা কি কৰা আছো আৰু এনেই বহি কি কৰিবি আৰু তই পেহীক লগ পালি ৰাস্তাতো লাগ ধৰছি যা মানে যা এই তাতে বহিবি যা পেহী আহক যা কিবা আছে যদি পেহীৰ লগত কথা পাতি আৰু মানে সি মানুহ নহ'লে ৰাস্তাও যাই আছে সেই ৰকম এক্সাৰচাইজ কৰি হ'ব নেকি তাৰ মাথাটা না কিহে না ধৰিব পৰা নাই আৰু মোক এই পাৰে না নৰেবাৰ না গাঁৱৰ বিহু উঠাই লৈ না মাথা গৰম ৰকমেই হয় না তই ভাত বনাব পাৰিবি না নবি পাৰিবি লাহে লাহে বনাবি এই পিহি আহি পাব আৰু তোৰ মই অলপ এই বাগানৰ পৰা আহো যায় অলপ কাম আছে তাতে গৰু বোলে সোমাইছে তাকে যাই সৰু মই কি হলে শৰ্মিলা হবা লগা আৰু কি তে এক্সাৰচাইজে খাইছে এইগিলাখান গোটেই ডিমালিগিলা
ভৰিগিলা হাতৰ বাহুগিলা বিষ ইমান কাঢ়া কাঢ়া এক্সাৰচাইজ এই দুদিনমান গেলি ভাল হ'ব এই পইচা তাকেতো কি কৰবি এই যে আমাৰ যে নদীৰ হেৰত যে আছিল হেৰি টুকুৰাৰ তিৰি যে বিনিতা আহ। সিটো আৰু হাগবাও নোৱাৰিব মুতবাও নোৱাৰিব যি কষ্ট কষ্ট বাপ্পা ঐ ইমানেই টান দে এনে- মইতো চাপিব এনে পইচা দিয়া নাই মামা এইগিলা এক্সাৰচাইজ কৰাগিলা ভাল গম পাইছে না নাই এইগিলা এক্সাৰচাইজ কৰিলে শৰীৰ চৰীৰ চব ঠিক থাকে তাৰ কাৰণে দিছে এইগিলা গম পাইছা তইতো তথাপি অলপমান বুজি পাইছাহে আৰু বেলেগৰ ভাতাৰগিলাতো বুজিয়ে নাপায় যায়ে একেবাৰে ভাত ৰান্ধি খুৱাব লাগিব টাম টাম টিম টিম কোবাই এই ভাতাৰগিলানৰো ভুল অলপতো কমচে কম 25,000 খাব লাগিলে অলপ কষ্ট কৰিব লাগিব লাগব অ দে যা 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 মই বাগানত যাম তুই থাকিলে ভাল আছিল এই মইনা আছে যা মইনা আছে তুই গৰম পানী দিব পাৰিলি অলপমান এই মইনা ভাত বনাব ভাত বনাই আছে দে যা